সেয়া জুবিনদাৰ কি যাদু সেয়া আচলতে উপলব্ধি কৰিব পৰা যায়। পশ্চিমবংগত আজি উপস্থিত আছোঁ মধুপুৰ সত্ৰ। আপোনালোকে জানে মোৰ প্ৰায় 200 মিটাৰ দূৰত্বত মধুপুৰ সত্ৰ আছে, য'ত গুৰুজনাই প্ৰাণ ত্যাগ কৰিছিল, প্ৰাণ বিসৰ্জন দিছিল। আৰু তাৰ পৰা ঠিক 200 মিটাৰ দূৰত্বত এখন ইয়াতে দুৰ্গা পূজা অনুষ্ঠিত হৈছে, য'ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে জুবিন গাৰ্গক। আৰু আচৰিত নহ'ব যে ইয়াতে এতিয়া অসমীয়া গীত মায়াবিনী ৰাতি এই মুহূৰ্তত গুঞ্জৰিত হৈ আছে দুৰ্গা পূজাত। আৰু এইখন হৈছে মধুপুৰ নৱদ্বীপ স্পৰ্টছ এণ্ড কালচাৰেল এছ'চিয়েশ্যন। এই ক্লাবটোৱে আয়োজন কৰা এই দুৰ্গা পূজাখনত এতিয়া জুবিনদাৰ গীতৰ তালে তালে সকলোৱে পূজালৈকে আহিছে, পূজাত প্ৰৱেশ কৰিছে। কিন্তু তেওঁলোকে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাহৰা নাই। আৰু তেওঁলোকে এই কথাটো ক'ব বিচাৰিছে যে জুবিনদা আমাৰ প্ৰাণৰ শিল্পী আছিল, জুবিনদা পশ্চিমবংগৰ বা আমাৰ বাবে কোচবিহাৰবাসীৰ বাবে প্ৰাণৰ শিল্পী আছিল। স্থানীয় লোকসকলে কৈছে যে জুবিনদা মধুপুৰ সত্ৰলৈকে আহিছিল, আমি জুবিনদাক পাহৰিব নোৱাৰোঁ।